গায়ত্ৰী মন্ত্ৰ সৎবুদ্ধিৰ মন্ত্ৰ। ওম ভূৰ্ভুৱঃ স্বঃ তৎসবিতুৰ্বৰেণ্যং ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো নঃ প্ৰচোদয়াৎ। আজিৰ কাহিনী অন্ধ, বোবা, কলা। হেলেন কেলাৰ। অন্ধি, গুংগি, বহৰি। হেলেন কেলাৰ। হেলেন কেলাৰৰ নাম সকলো শিক্ষিত ব্যক্তিয়ে নিশ্চয় শুনিছে, যাৰ লগত প্ৰকৃতিয়ে অন্যায় কৰাত কোনো অভাৱ ৰখা নাছিল। তেখেত অন্ধ, কলা, বোবা এই তিনিওটা বাধাগ্ৰস্ততাৰে পীড়িত আছিল। কিন্তু নিজৰ বিচাৰ বিবেচনা আৰু সংকল্প বলৰ সহায়ত শিক্ষাপ্ৰাপ্তিৰ কিবা নহয় কিবা পদ্ধতি উলিয়াই গৈ আছিল আৰু বুদ্ধি কৌশলৰ সহায়ত সফল হৈ গৈ আছিল। তেখেতে ইংৰাজীত MA পাছ কৰিছিল আৰু লগতে লেটিন, ফ্ৰান্স, জাৰ্মান আদিতো পাৰ্গত হৈ উঠিছিল। ঘৰুৱা কাম বন যেনে ৰুটি বনোৱাৰ পৰা কাপোৰ ধোৱালৈকে সকলো কাম তেখেতে ভালদৰে কৰিব পাৰিছিল। তেখেতে কাৰ্যকুশলতাৰ প্ৰয়োগ মাথোন নিজৰ বাবেই কৰা নাছিল, বৰং অপাংগসকলৰ শিক্ষা, স্বাৱলম্বিতাৰ আদিৰ বাবে সমগ্ৰ বিশ্ব ভ্ৰমণ কৰি কোটি কোটি টকা একত্ৰিত কৰিছিল। তেখেতৰ বিদ্যাৰে প্ৰভাৱিত হৈ কিমান যে বিশ্ববিদ্যালয়ে তেখেতক ডক্টৰেট উপাধি দিছিল। মানুহে তেখেতক দেখি বিশ্বৰ অষ্টম আচাৰ্য বুলি কৈছিল। এনেকুৱা গুণেৰেই সন্তৰ সৃষ্টি হয়। নিজৰ বাবেতো সকলোৱে যি থাকে, যিয়ে অন্যৰ মংগল সাধন কৰে তেওঁৰ জীৱনে সাৰ্থক হয়। সুস্থ ইন্দ্ৰিয়যুক্ত ব্যক্তিয়েও অভাৱৰ কান্দোন কান্দি থাকে। অন্ধ, বোবা আৰু কলা হেলেন কেলাৰে এইটো সিদ্ধ কৰি গ'ল যে যদি মানুহৰ দৃঢ় নিশ্চয়তা আৰু সংকল্প থাকে আৰু চেষ্টাৰে নিৰন্তৰ নিজৰ লক্ষ্যৰ ফালে আগবাঢ়ি থাকে, তেন্তে অসম্ভৱো সম্ভৱ হৈ যায়। ধন্যবাদ।